আপুনি যদি এগৰাকী পিএম কিষাণৰ হিতাধিকাৰী হয় তেন্তে আপুনি এটা ভাল ভিডিঅ'ত ক্লিক কৰিছে। মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম যে আপুনি কেতিয়াকৈ 21 নম্বৰৰ কিস্তিৰ ধন আপোনালোকৰ একাউণ্টত সোমাব বা কোনে লাভ কৰিলে, কেতিয়াকৈ আপুনি লাভ কৰিব, অসমত কেতিয়াকৈ পাব সেই সম্পৰ্কে জনাম বা পাইছে নেকি সেই সম্পৰ্কে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট এটা কৰি থৈ যাওঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে পিএম কিষাণ আঁচনিখনৰ জৰিয়তে কৃষকসকলে প্ৰতি বছৰে ৬,০০০ টকাকৈ লাভ কৰি আহিছে। তেওঁলোকক ৩ মাহৰ মূৰে মূৰে তেওঁলোকৰ একাউণ্টক ২,০০০ টকাকৈ প্ৰদান কৰি আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। এতিয়া বৰ্তমান সময়ত যিহেতু ২১ নম্বৰ কিস্তিৰ ধন কোনসকলক দিলে বা কেতিয়াকৈ তেওঁলোকে লাভ কৰিব সেই সম্পৰ্কে মোক কমেণ্টৰ জৰিয়তে বহুতো কমেণ্ট কৰি আছিল বা আপোনাৰো জানিবলৈ মন গৈছে পিএম কিষাণৰ ২১ নম্বৰ ধন কিস্তি আপোনালোকে কেতিয়াকৈ লাভ কৰিব। এতিয়া সেই সম্পৰ্কে আপুনি জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে। এতিয়া আপুনি মন কৰক এই বেনাৰখনৰ জৰিয়তে ইয়াত লেখা আছে ৰিলিজ 21 ইনষ্টলমেণ্ট। এতিয়া আপুনি নিশ্চয় গম পাইছে ৰিলিজ কৰিছে ২১ নম্বৰ ধন বা কিস্তি, কিন্তু কোন কোন ৰাজ্যত দিছে, অসমত কেতিয়াকৈ পাব সেই সম্পৰ্কেও মই জনাম। ইয়াত লেখা আছে, আপুনি মন কৰক, পাঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, মাত্ৰ এই ৩খন ৰাজ্যতহে দিয়া হৈছে যি ২,০০০ টকাকৈ, অৰ্থাৎ ২১ নম্বৰ কিস্তিৰ ধন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেতিয়া মুকলি কৰিছে, ২৬ ছেপ্টেম্বৰ। আপুনি মন কৰক ২৬ ছেপ্টেম্বৰ তাৰিখে মুকলি কৰি সেই ৩খন ষ্টেটত বা ৰাজ্যত তেওঁলোকক টকাখিনি প্ৰদান কৰিলে ২১ নম্বৰ ধন। এতিয়া বহুতো বন্ধু বান্ধৱীৰ মনত এটা প্ৰশ্ন ৰৈ আছে, তেওঁলোকে ২১ নম্বৰ কিস্তিৰ ধন বা অসমত কেতিয়াকৈ লাভ কৰিব সেই জনাবলৈ কৈছিল বা তেওঁলোকে জানিবলৈ আশাৰে বাট চাই আছে। এতিয়া বন্ধু বান্ধৱীসকল, আমি যদি মন কৰি চাওঁ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব অক্টোবৰৰ হয়তো শেষৰ সপ্তাহত বা নৱেম্বৰৰ প্ৰথম সপ্তাহতে আপুনি ২১ নম্বৰ কিস্তিৰ ধন ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চিতভাৱে আপোনালোকে লাভ কৰিব, সেইভাৱে কৈছোঁ কিবা নতুন আপডেট পাবৰ বাবে, মোৰ ভিডিঅ' চাবৰ বাবে আপুনি লাভ কৰিব। নতুন আপডেট যেতিয়াই আহে তেতিয়াই মই আপোনালোকক জনাম, সেইবাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বন্ধু বান্ধৱীসকল, যিটো অফিচিয়েল ৱেবছাইট আছে পিএম কিষাণ, আপুনি যিকোনো এটা ব্ৰাউজাৰ অন কৰি পেলাই pmkisan.com বুলি মাৰি দিব। মাৰি দিয়াৰ পিছত সেই এটা ব্ৰাউজাৰ অপেন হ'ব। অপেন হোৱাৰ পাছত পিএম কিষাণটোত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে যিখিনি ষ্টেটাছ সকলোখিনি দেখিব পাৰিব, কেতিয়াকৈ ৰিলিজ কৰিব বা সকলোখিনি আপোনালোকে তাতো নিজেই চাই ল'ব পাৰিব, চেক কৰিব পাৰিব। যদি ইয়াৰ মাজতো আপোনাৰ কিবা একাউণ্টত টকা সোমোৱা নাই, মাটিৰ কিবা কাগজ পত্ৰ খেলি মেলি হৈ আছে বা আপোনাৰ যিখিনি KYC আছে সকলোখিনি কমপ্লিট কৰি ৰাখক, তেতিয়া আগতে নেপোৱা ধনখিনি একেলগে পাব পাৰিব। সেইখিনি কৰিবৰ বাবে আপোনালোকৰ নিজৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, যেনে ধৰক আধাৰ কাৰ্ড আৰু আপোনাৰ যিখিনি মাটিৰ কাগজ পত্ৰ সেই সকলোখিনি লৈ পেলাই আপুনি ক'ত যাব লাগিব, নিজৰ ওচৰত যদি এটা কম্পিউটাৰ চেণ্টাৰ আছে বা CSC চেণ্টাৰত গৈ পেলাই আপুনি সেই কামখিনি কৰিব পাৰিব, অথবা আপোনাৰ ওচৰত থকা নিজৰ ডিষ্ট্ৰিক্টৰ যিটো কৃষি অফিচ আছে সেই কৃষি অফিচত গৈ পেলাই সেই কামখিনি কৰিব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টোত সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে ভাল পাইছে বা আপুনি উপকৃত হৈছোঁ বুলি ভাবিছে তেন্তে প্লিজ এটা লাইক কৰিব, আৰু এতিয়ালৈ যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।